কাৰণে গানবিলাক শুনিলে মনটো বহুত বেয়া লাগে আৰু সকলো মানুহে এটা আশাত আছে যে তেওঁৰ প্ৰতি সকলো মানুহে যেটো অন্যায় হোৱা বুলি ভাবিছে অন্যায়টোৰ ন্যায় সকলোৱে বিচাৰিছে আৰু অসম চৰকাৰ তাৰ কাৰণে এসআইটি গঠন কৰি ন্যায়ালয়ে যাতে সঠিক সময়ত ন্যায় দিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো আগবঢ়াই নিছে এতিয়া এই সময়টো সকলোৰে কাৰণে এনেকুৱা যে আমি প্ৰত্যেককে জুবিন গাৰ্গৰ মৃত্যুক লৈ সকলোৱে এটা আশংকাত আছো সকলোৱে ইয়াৰ এটা সমাধান বা প্ৰকৃত উত্তৰ বিচাৰিছে আৰু আমি চৰকাৰখনে আজি এসআইটি গঠন কৰি দিছে এসআইটিয়ে খুব সুন্দৰভাৱে আগবাঢ়িছে আজিও এসআইটিয়ে কিছু কাম কৰিছে গতিকে আমাৰ সকলোৰে লক্ষ্য এতিয়াই যে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত এই তদন্ত খুব সুন্দৰভাৱে হ'ব লাগে আৰু এই তদন্তৰ ব্যৱস্থাটো নিৰ্ধাৰিত সময়ত কৰি যাতে আমি ন্যায়ালয়ক দিব পাৰো ন্যায়ালয়ে সুন্দৰভাৱে আমাক সকলোকে ন্যায় দিব পাৰে এতিয়া আমাৰ চৰকাৰে এসআইটিৰ জৰিয়তে তদন্ত চলাই আছে আৰু তদন্তৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া সুন্দৰভাৱে চলাই গৈ যাতে আমি ইয়াৰ সকলো তথ্য ন্যায়ালয়লৈ দিব পাৰো ন্যায়ালয়ে যাতে অসমৰ ৰাইজে বিচৰা ধৰণে ন্যায় দিব পাৰে জাস্টিস ফৰ 10 ডেজ ট্ৰেন্ডিং আপোনাৰ এই কথাবিলাক হল বিভিন্নজনে কৈ থকা কথা কিন্তু আইন আদালতটো এনেকুৱা যে ইয়াৰ এটা সিস্টেমৰ মাজত যায় আইন আদালতৰ কাৰণে এতিয়া ধৰক যেটো এসআইটি আছে এসআইটিয়ে যিমান সোনকালে পাৰে তেওঁলোকে এভিডেন্স গোটাব বিভিন্ন ঠাই লৈ যাব বিভিন্ন জনৰ সাক্ষ্য লব এটা কৰি আছে আমাৰ কাৰণে অত্যন্ত চিন্তাজনক আছিল যে সিংগাপুৰৰ সেই প্ৰবাসী অসমীয়াসকল আহিবনে নাই আজি প্ৰবাসী অসমীয়াসকল আহিল মোটামুটিকৈ আহি আছে আৰু আহিব মই ভাবো যে গোটেই কেইজনে আহিব গোটেই কেইজনৰ তথ্য লব বিভিন্ন জনৰ তথ্য লৈছে আৰু এই গোটেইখিনি সাক্ষ্য লোৱাৰ পিছত এসআইটিৰ ৰিপৰ্টটো কোৰ্টত যাব আৰু ন্যায়ালয়ে নিশ্চয়কৈ অসমৰ মানুহে বিচৰা ধৰণে ন্যায় দিব আৰু সকলোৱে ন্যায়ালয়ৰ ওপৰত সেই ৰায়ৰ কাৰণে আশা কৰিছে আপুনি ব্যক্তিগতভাৱে তেখেতক কি ধৰণে স্মৰণ কৰিব ব্যক্তিগতভাৱে এটা কথাই মই কওঁ যে অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো অসমীয়া সংস্কৃতি বা অসমীয়া সংগীতৰ যেটো অৱদান বা জাতিটোৰ প্ৰতি যেটো অৱদান এই অৱদানটো সকলোৱে সদায় স্বীকাৰ কৰিব লাগিব আৰু আজি আমি এই ক্ষতিটো সদায় অনুভৱ কৰিছো ইমান কম বয়সত আমাৰ পৰা আঁতৰি যোৱাটো নিশ্চয়কৈ আমাৰ কাৰণে ডাঙৰ ক্ষতি আমি আৰু কিছু বছৰ দীঘলীয়া দিন যদি তেওঁক পালোহেঁতেন আৰু বহুত অসমে পালেহেঁতেন সেইকাৰণে এই অভাৱটোতো বা এই অনুভৱটো সদায় থাকিব যেহেতু ইমান প্ৰতিভাৱান এজন শিল্পী আমাৰ মাজৰ পৰা অকালতে আঁতৰি গৈছে কম বয়সত আঁতৰি গৈছে সেই অভাৱটো আমাৰ সদায় থাকিব কলেজৰ কি স্মৃতি আপোনাৰ সৈতে গৈ আছে বহুত স্মৃতিয়ে আছে কাৰণ আমি একেখন কলেজত পঢ়া একেলগে কলেজৰ লগতে বিভিন্ন অনুষ্ঠানত একেলগে কাম কৰা গতিকে স্মৃতি বহুত আছে আৰু সেইবিলাক এতিয়া প্ৰতিটো মুহূৰ্তত মনত পৰে আৰু সেই কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ অভাৱটো আমি যিসকলে ঘনিষ্ঠভাৱে পাইছিলো তেওঁলোকে বেছিকৈ অনুভৱ কৰো কাৰণ আমি কেতিয়াবা গোটেই আমাৰ জীৱনটো যদি আপোনালোকে চাই তেতিয়াহলে আমি যেতিয়া কলেজীয়া জীৱনত পঢ়িছিলো সেই জীৱনৰ পৰা আমাৰ বহু গান আৰু তেওঁৰ আটাইতকৈ যেটো মানে পিক পিৰিয়ড আছিল যি সময়ত তেওঁৰ আটাইতকৈ জনপ্ৰিয় গানবিলাক ওলাইছিল সেই সময়টোৱে আমি একজন যুৱক বা আমাৰ জীৱনৰ প্ৰতিটো স্তৰত তেওঁৰ কিবা নহয় কিবা গান এটা মিলি গৈছিলে গতিকে সেই গানবিলাকে এতিয়াও মনত কেতিয়াবা সেই গানটো শুনাৰ লগে লগে সেই দিনবিলাকলৈ ঘূৰি যাওঁ সেই দিনবিলাকৰ কথা মনত পৰি মনটো বেয়া লাগে যে আজি ইমান কম বয়সত আমাৰ মৰমৰ শিল্পীজনক হেৰুৱাইছো গতিকে আমাৰ জীৱনটো বিশেষকৈ আমাৰ প্ৰজন্মৰ বা আমাৰ পিছৰ প্ৰজন্মৰ একতা প্ৰজন্মই তেওঁৰ গানৰ প্ৰতিটো গানত নিজক কৰবাত বিচাৰি পাইছিল নিজৰ কিবা নহয় কিবা এটা সময় বিচাৰি পাইছিল যে মোৰ জীৱনৰ এই সময়টোৰ লগত এই গানটো মিলি যায় সেইকাৰণে গানবিলাক শুনিলে মনটো বহুত বেয়া লাগে আৰু সকলো মানুহে এটা আশাত আছে যে এই যি তেওঁৰ প্ৰতি সকলো মানুহে যেটো অন্যায় হোৱা বুলি ভাবিছে অন্যায়টোৰ ন্যায় সকলোৱে বিচাৰিছে আৰু অসম চৰকাৰ তাৰ কাৰণে এসআইটি গঠন কৰি ন্যায়ালয়ে যাতে সঠিক সময়ত ন্যায় দিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো আগবঢ়াই নিছে